নমস্কাৰ ষ্টুডেণ্ট আসাম জ্ঞান কেম ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ চেপ্টাৰ 4 ইংলিছ তোমালোকৰ যিটো নেকি ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। তাৰ যিমানখিনি অৰেল কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আছে সেইটো আমি আটাইখিনি কমপ্লিট কৰিম। ঠিক আছে। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত দিয়া আছে হোৱাট মেক্স ৰাইটিং ইন এ ডায়েৰী ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ ফৰ এনি ফ্ৰেংক। ঠিক আছে। ইয়াত যিটো নেকি ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ দিয়া আছে হ'ল এই ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চৰ মিনিং হৈছে, ঠিক আছে, এই ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চৰ যিটো নেকি মিনিং হৈছে ইয়াৰ হৈছে অদ্ভুত অভিজ্ঞতা। সি প্ৰথমবাৰৰ বাবে যে ডায়েৰী লিখিব গৈ আছে তাৰ অদ্ভুত অভিজ্ঞতাটোতে তাই কেনেকৈ গম পাইছিলে হ'ল সেইটো কথা ইয়াত লিখা আছে। এনচাৰত দিয়া আছে এনি ফ্ৰেংক হেড নেভাৰ ৰিটেন ইন ডায়েৰী। এনি ফ্ৰেণ্ডে কেতিয়াও ডায়েৰী লিখা নাই, আগতে কেতিয়াও কি কৰা ডায়েৰী লিখা নাই। She was doing this for the first time, so it was a strange experience for her. সেইকাৰণে কি হৈছিলে ডায়েৰীটো যেতিয়া নেকি প্ৰথমবাৰৰ বাবে লিখিব হয় সেইটো আছিলে তাইৰ বাবে বহুত অদ্ভুত অভিজ্ঞতা, সেইটো কথা উল্লেখ কৰা হৈছে। আমাৰ কুৱেশ্যন নম্বৰ 2 দিয়া আছে হ'ল কুৱেশ্যন নম্বৰ 2 দিয়া আছে হোৱাই ডাজ এনি ৱান্ট টু কিপ এ ডায়েৰী। এনিয়ে যে সদায় তাইৰ ডায়েৰীখন সদায় লুকুৱাই ৰাখিব বিচাৰিছিলে, মাত্ৰ তাইৰ মাজত ৰাখিব বিচাৰিলে, আনক কাকো কি কৰিব বিচৰা নাছিলে, শ্বেয়াৰ কৰিব বিচৰা নাছিলে। কিয়? সেইটোৰ এনচাৰটো সুধিছে আমাক। ঠিক আছে, এতিয়া আমাৰ এনচাৰ হ'ব এনি ডাজ নট হেভ এনি ক্ল'জ ফ্ৰেণ্ডছ। এনিৰ তেনেকুৱা এজন কোনো ফ্ৰেণ্ডছ নাছিলে যে তাইৰ সকলো কথাবোৰ ফিলিংছবোৰ থটছবোৰ শ্বেয়াৰ কৰিবলৈ হ'ল। সেইকাৰণে দেয়াৰ ফৰ চি ডিচাইডছ ডেট চি উইল কিপ এ ডায়েৰী এণ্ড উইল ৰাইটাৰ হাৰ থটছ ইন ডেট। সেইকাৰণে কি কৰিছিলে সি ডায়েৰীত তাইৰ যিমানখিনি থটছ ফিলিংছবিলাক কি কৰিছিলে লিখি ৰাখিবলৈ বিচাৰিছিলে হ'ল। আশা কৰিছোঁ তোমালোক বুজি পাইছা। যদিহে তোমালোক চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা যাতে আহিবলগীয়া প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ তাত পাই যাবলৈ। ঠিক আছে। আজিৰ আমাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাই ডিড এনি থিংক চি কুড কনফাইড মোৰ ইন হাৰ ডায়েৰী দেন ইন পিপল। ঠিক আছে, সি যিটো নেকি কনফাইড কৰিছিলে হ'ল তাইৰ ডায়েৰীখন কনফাইড কৰিছিলে, সেইটোৰ কথাটো কি বুলি ইয়াত কিয় কনফাইড কৰি ৰাখিছিলে সেইটো কথা সুধিছে। এনচাৰত দি আছে এনি ফেল ডেট পেপাৰ হেড মোৰ পেচেঞ্চ দেন পিপল। ইয়াত কি কৈছে মানুহতকৈ পেপাৰৰ ধৈৰ্যটো কি বেছি। কিয় তেনেকৈ কৈছে তাই? সেইকাৰণে কৈছে যে তাইৰ যিমানখিনি ঠিক আছে ফ্ৰেণ্ডছ আছিলে হ'ল ফ্ৰেণ্ডছবিলাকক তাই কি কৰিব লাগিছিলে, কিবা এটা ক'লে মানে সেইটো কথাটো কিবা এটা সুধিলে নাই নাজানো এনেকৈ মানে সি ইগন'ৰ কৰাতকৈ কি কৈছে অন পেপাৰ চি কেন ইজিলি ৰাইট অল হাৰ ফিলিংছ উইদাউট বিং ডিপেণ্ডেণ্ট অন এনি ওৱান। মানে কি কৰিব পাৰে তাইৰ যিমানখিনি ফিলিংছ থট আছে পেপাৰত লিখি দিব পাৰে। পেপাৰটো তেতিয়া কি নকৰে ইগন'ৰ নকৰে, ঠিক আছে, কাকো ডিপেণ্ড নকৰাকৈ তাত যিমানখিনি কথা লিখিব আছে মনৰ ভাৱনাবিলাক লিখিব আছে সেইটো কি কৰিব পাৰে তাই পেপাৰত লিখিব পাৰে। সেইকাৰণে সেইটো কথা কোৱা হৈছিলে। ঠিক আছে। আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 1ত দিয়া আছে। ঠিক আছে, আকৌ অৰেল কম্প্ৰিহেনশ্যন নেক্সটৰ কুৱেশ্যনত দিয়া আছে হোৱাই ডাজ এনি প্ৰভাইড এ ব্ৰিফ স্কেটছ অফ হাৰ লাইফ। ব্ৰিফ স্কেটছ মানে ইয়াত কি বুজাব বিচাৰিছিলে যেতিয়া নেকি ফৰ এক্সাম্পল ৰামায়ণ চাওঁ হয়নে, আশা কৰোঁ তোমালোকেতো ৰামায়ণ চাইছে চাগে বা যিকোনো ফিল্ম, কোনো এটা ৰাম লক্ষ্মণ হ'ল, ৰাম আৰু লক্ষ্মণক কেনেকৈ চিনি পাবলৈ হ'ল ৰামৰ ভায়েক ৰামৰ ৱাইফ হয়নে, তেওঁলোকক চিনি পাবলৈ কেনেকুৱা এটা এক্সাম্পল হিচাপে দিয়া হৈছিলে। ঠিক সেইদৰে কি কৰিছিলে এনি প্ৰভাইডছ এ ব্ৰিফ স্কেটছ অফ হাৰ লাইফ বিকজ দিছ হেল্পছ দ্য ৰিডাৰ টু ডেভেলপ এ কানেকশ্যন উইথ দ্য অথৰ। কি কৰিছিলে তাৰ ডায়েৰীটো এনেকৈ স্কেটছ ব্যৱহাৰ কৰিছিলে যাতে তাইৰ যিমানখিনি ডায়েৰীত লিখা আছিলে সেই লিখাটোৰ সহজতে ৰিডাৰজনে মানে যিজনে পঢ়াজনে সহজতে সেই ডায়েৰীত লিখাটো মানে বুজি পাব, সহজতে মানে কানেক্ট কৰিব অথৰৰ লগত। অথৰ কোন আছিলে আমাৰ এনি ফ্ৰেংক, তাৰ লগত যাতে সোনকালে কানেক্ট কৰিব পাৰে হ'ল সেইটোৰ হিচাপত লিখিছিলে। অ'কে। 2 নম্বৰত দিয়া আছে হোৱাট টেলছ ইউ ডেট এনি লভ হাৰ গ্ৰাণ্ড মাদাৰ। কোনটো কথাই গ্ৰাণ্ড মাদাৰক যে এনিয়ে ভাল পাইছিলে সেইটো কোনটো কথাৰ পৰা বুজি পোৱা গৈছে সেইটো কথা সুধিছে। ইভেন আফটাৰ দ্য ডেথ অফ হাৰ গ্ৰাণ্ড মাদাৰ।
যেতিয়া নেকি তাইৰ গ্ৰাণ্ড মাদাৰ মৃত্যু হৈছিলে এনি লাইটছ এণ্ড এক্সট্ৰা কেণ্ডেল কি কৰিছিলে এনিয়ে এক্সট্ৰা কেণ্ডেল কাৰ বাবে জ্বলাইছিলে অন হাৰ 13th বাৰ্থডে অন বিহাফ অফ হাৰ গ্ৰাণ্ড মাদাৰ কি কৰিছিলে যিটো নেকি তাৰ 13 বাৰ্থডে আছিলে 13 বাৰ্থডেত কি কৰিছিলে এক্সট্ৰা কেণ্ডেল কি কৰিছিলে জ্বলাইছিলে কাৰ বাবে জ্বলাইছিলে গ্ৰাণ্ড মাদাৰৰ বাবে সেইটো কথাৰ পৰাই জনা যায় যে এনিয়ে তাইৰ গ্ৰাণ্ড মাদাৰক বহুত ভাল পাইছিলে ঠিক আছে আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা ওকে সো আমাৰ নেক্সট আছে এতিয়া অৰেল কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন নম্বৰ 1 দিয়া আছে হোৱাই ৱাজ মিষ্টাৰ কিচিং এনয়েড উইথ এনি এনয়েড মানে যেটো নেকি ইৰিটেট কৰি থকা মানে আমনি লগা সেইটো কথা সুধিছে হল দা হোৱাট ডিড হি আস্ক হাৰ টু ডু আৰু তাই কি কৰিবলৈ দিছিলে মিষ্টাৰ কিচিঙে হল আমাৰ এনসাৰত দিয়া আছে মিষ্টাৰ কিচিং ৱাজ এনয়েড উইথ এনি বিকজ she was very talkative ঠিক আছে এই টকেটিভটো টকেটিভ মানে কি জানানে টকেটিভ সেই টকেটিভ যে ৱৰ্ড আছে টকেটিভ মানে হৈছে যিজনে বেছিকৈ কথা কয় হল ইয়াক টকেটিভ বুলি কয় সি বেছিকৈ কথা কোৱাৰ কাৰণে কি কৰিছিলে ইৰিটেট লাগিছিলে মিষ্টাৰ কিচিঙৰ কাৰণে আৰু কি কৰিব দিছিলে হি পানিছড হাৰ বাই গিভিং হাৰ এক্সট্ৰা হোমৱৰ্ক হি পানিছ দিছিলে যাতে হি এক্সট্ৰা কি কৰিব লাগে হোমৱৰ্ক কৰি আনিব লাগে হল সো এতিয়া 2 নম্বৰত দিয়া আছে হাউ ডিড এনি জাষ্টিফাই হাৰ বিং এ চেটাৰ বক্স ইন হাৰ এছে চেটাৰ বক্স হিচাপে ঠিক আছে চেটাৰ বক্স মানে যিটো নেকি কথা কোৱাটোকে বুজাই হল হাৰ এছেট তাইৰ এছেট কেনেকৈ সেইটো হি এক্সপ্লেইন কৰিছিলে জাষ্টিফাই কৰিছিলে সেইটো কথা সুধিছে এনি জাষ্টিফাইড হাৰ বিং এ চেটাৰ বক্স ইন হাৰ এছে বাই এক্সপ্লেইনিং ডেট চি হেজ গট হাৰ টকিং ট্ৰেড ফ্ৰম হাৰ মাদাৰ কি কৰিছিলে সি যেতিয়া নেকি কথা কোৱা নেচাৰটো কথা কোৱা যিটো নেকি প্ৰকৃতিটো ক'ৰ পৰা আহিছে নেচাৰটো তাইৰ মাকৰ পৰা আহিছে সো সেইকাৰণে তাই বেছিকৈ কথা কয় সো চি কাণ্ট হেল্প ইট সেইকাৰণে তাই সেইটোৰ পৰা একো কৰিব নোৱাৰে যিটো নেকি নেচাৰ আহিছে যিটো নেকি কথা কোৱা নেচাৰ আহিছে সেইটো মোৰ মাকৰ পৰা আহিছে মোৰ মাকে বেছিকৈ কথা কয় সেইকাৰণে ময়ো তেনেকৈ কথা কওঁ হল আশা কৰিছোঁ তোমালোক বুজি পাইছা সো কুৱেশ্যন নম্বৰ 3 দিয়া আছে ডু ইউ থিংক মিষ্টাৰ কিচিং ৱাজ এ ষ্ট্ৰিক্ট টিচাৰ কি কৈছে কিচিঙে ষ্ট্ৰিক্ট টিচাৰ আছিলে নেকি সেইটো কথা সুধিছে আমাৰ এনসাৰত দিছে নো মিষ্টাৰ কিচিং ৱাজ নট এ ৰিগিডলি ষ্ট্ৰিক্ট কি নাছিলে মিষ্টাৰ কিচিঙে ষ্ট্ৰিক্ট নাছিলে তাৰপিছত কি দিছে টিচাৰ বাট দ্য জাষ্ট ৱান্টেড হিজ ষ্টুডেণ্টছ টু বি চাইলেণ্ট হোৱাইল হি ৱাজ টিচিং কোনো টিচাৰে তেনেকৈ নাভাবে যে তাইৰ ক্লাছ তাইৰ নহয় কোনো টিচাৰে নাভাবে যে ক্লাছ কৰি থকাৰ সময়ত কোনো ষ্টুডেণ্টে ঠিক আছে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব নালাগে হুলস্থুল কৰিব নালাগে যাতে বুজাই থকা সময়ত যাতে বুজি পাব লাগে সেইকাৰণে সেইটো কথা সি ব্যৱহাৰ কৰিছিলে হল সেইকাৰণে সেইটোক সোধা গৈছে সো কুৱেশ্যন নম্বৰ 4 সেইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব ঠিক আছে আজিৰ আমাৰ সেইটো লাষ্ট কুৱেশ্যন হ'ব হোৱাট মেড মিষ্টাৰ কিচিং এলাউ এনি টু টক ইন ক্লাছ মিষ্টাৰ কিচিঙে কি কৰিছিলে এনি ক্লাছতো কি কৰিব দিছিলে কথা ক'বলৈ দিছিলে মানে কথা পাতিলেও মানে একো কোৱা নাছিলে কিয় কোৱা নাছিলে সেইটো কথা কিয় এলাউ কৰিছিলে সেইটোৰ বিষয়ে আমাক সোধা গৈছে ঠিক আছে মিষ্টাৰ কিচিং ৱাজ ইমপ্ৰেছ দ্য ৱে এনি ৰড হাৰ লাষ্ট এছে ইন দ্য ফৰ্ম অফ এ পয়েম যিটো নেকি থাৰ্ড টাইমৰ বাবে মিষ্টাৰ কিচিঙে এনিক এছে লিখি আনিবলৈ দিছিলে সেই এছেখন কেনেকৈ লিখিছিলে কবিতাৰ ফৰ্মত ঠিক আছে পয়েমৰ ফৰ্মত লিখিছিলে একদম ধুনীয়াকৈ লিখিছিলে হি আণ্ডাৰষ্টুড ডেট দ্য গাৰ্ল ৱাজ নটি বাট ব্ৰিলিয়েণ্ট তাৰ পৰা বুজা গৈছিলে মিষ্টাৰ কিচিঙে ছোৱালীজনী অকণমানি দুষ্ট হয় তথাপিও বহুত ব্ৰিলিয়েণ্ট বহুত টেলেণ্ট হয় ঠিক আছে হি এলাউড এনি টক লিটল বিট ইন ক্লাছ সেইকাৰণে কি কৰিব দিছিলে অকণমানি মানে কথাটো ক'বলৈ দিছিলে মানে কথা পাতিলে একো কোৱা নাছিলে সো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ঠিক আছে আৰু তোমালোক কথাবোৰ বুজি পাইছা মই যিমান পাৰে তোমালোকক বুজি পোৱাকৈ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু যিমানখিনি আমাৰ এতিয়া লং কুৱেশ্যন এনচাৰবোৰ আছে টেক্সট বেছৰ হল সেইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম তাৰপিছত যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা যাতে আহিবলগীয়া প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে পায়